গৰাখহনীয়া সমস্যাটো আমাৰ ইয়াতেই বুলি ক'লে নহ'ব। সমগ্ৰ অঞ্চলতেই গৰাখহনীয়াটো লাগি আছে। যদিও আমাৰ গোপাল জাৰ্নি আৰু থুতে চাপৰি বিশেষকৈ অসুবিধা হৈছে কিহৰ কাৰণে? এক নম্বৰতে আমাৰ চৰকাৰী ভেটিটো যাবলগীয়া হৈছে। চৰকাৰী ভেটিটো আমাৰ যদি যায়, এক নম্বৰতে সেইটো ভেটি আছে, 2 নম্বৰতে এইটো থুতে চাপৰিত এইটো ভেটি আছে। আৰু এই দুটা ভেটিত আমাৰ গৰু ম'হ গোটেই মানুহখিনিয়ে ইয়াতে ৰক্ষা কৰি আছে। আৰু এই ভেটিকেইটা যদি যাবলগীয়া হয়, তেতিয়াহ'লে আমাৰ আৰু গৰু মানুহকেইটাতো যেনে তেনে তালি টোপোলা বান্ধি আমি আছোঁ, কিন্তু গৰু ম'হকেইটাও যদি যাবলগীয়া হয়, আমাৰ পেট ভাত তাতেই নাইকিয়া হৈ যাব। আৰু তাকে পাৰ্কো পাইপ আমাক দিছিলে, MSC ফালৰ পৰা পাৰ্কো পাইপ এটা দিছিলে, আগত দিছে, সেইটো গোপাল জাৰ্নি মাথানিত দিছিলে। কিন্তু গোপাল জাৰ্নি মাজত মিডল পইণ্টত আৰু থুতে চাপৰি মাথাত যদি আমাৰ 2-3ডাল পাৰ্কো পাইপ যদি পৰে, প্ৰটেকশ্যন এটা পৰে, আৰু ইতিমধ্যে এইকণত 2-3 ঘৰ মানুহ এয়া উঠি গুচি গ'ল, আৰু এই গৰাটো এইকণত গৰা আৰু সেইকণত মানুহ থাকিব নোৱাৰে কেতিয়াও, সেইটো সম্ভৱেই নহয়। সেইটো কাৰণে ৰাতি অসুবিধা হোৱাতকৈ তেওঁলোকে নিজৰ জেগালৈ নিজে বামলৈ উঠি গুচি গৈছে। সেইকাৰণে চৰকাৰৰ ফালৰ পৰা যদি অকণমান আমাক অকণমান, বেছি নহয়, অকণমান যদি সহায় কৰে, এইকণ যদি 2-3ডাল যদি প্ৰটেকশ্যন এটা দিয়ে, আমাৰ এই ৰাইজখিনি বহুত সুৰক্ষিত হ'ব বুলি মই ভাবোঁ। আৰু